ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক আগৰ ভিডিঅ'ত মই তোমালোকক 6.2 ক্লাছ 10ৰ 6.2 অনুশীলনীৰ কোৱেশ্চন নম্বৰ 3 লৈকে সমাধান কৰিলো। এতিয়া তোমালোকক কোৱেশ্চন নম্বৰ 4 পৰা সমাধান কৰিবলৈ চাম। এতিয়া প্ৰথমতে মই কোৱেশ্চন নম্বৰ 4 টো চাম। তোমালোকে কিতাপখন উলিয়াই পেলাই কোৱেশ্চন নম্বৰ 4 টো সমাধান কৰি পঢ়ি ল'বা। কোৱেশ্চন নম্বৰ 4 টো এটা ট্ৰায়াঙ্গল দিয়া আছে, এটা ত্ৰিভুজ দিয়া আছে, ফিগাৰ এটা দিয়া আছে। সেই ফিগাৰটো কেনেকৈ দিছে ভালদৰে চাব লাগে। তা ফিগাৰটো কি কন্ডিশন দিছে, ফিগাৰটো দিয়াৰ আগত আমি কন্ডিশন কিটা চাম। কন্ডিশন কিটা দিছে যে DE সমান্তৰাল AC DE সমান্তৰাল AC এইটো কথা দিছে। DE সমান্তৰাল AC বুলি কলে আমি যদি ভাবো যে বাকি সাইড কিটা যদি আমি মোহাৰি দিওঁ, অৰ্থাৎ DE টোৱে আমি ভাবো বাকি সাইড কি আছে সব যদি মোহাৰি দিওঁ, DE সমান্তৰাল এইটো ভাবো। তে ফিগাৰটো দেখিবলৈ এনেকুৱা হ'ব। DE সমান্তৰাল কি হ'ল, AC হ'ল। এটো কোনটো ত্ৰিভুজত আহিলে যে ত্ৰিভুজ ABC, ত্ৰিভুজ ABC DE সমান্তৰাল AC, DE লগত কি সমান্তৰাল হ'ল, AC হ'ল। তেতিয়া হলে আমি থেলছ উপপাদ্য যদি এপ্লাই কৰো তেতিয়া কিমান হ'ব, BD বাই AD, অৰ্থাৎ কি পালো আমি BD বাই AD ইকুৱেল টু কি পাম, BE বাই EC পালো। এটো সমীকৰণ 1। এটা আমি কি এপ্লাই কৰিলো, থেলছ থিওৰাম এপ্লাই কৰিলো। या থেলছ থিওৰাম এপ্লাই কৰাৰ পিছত আমি ফাৰ্স্ট কোৱেশ্চনটোত মানে যেটো কন্ডিশন দিয়া আছিল DE সমান্তৰাল AC, সেই DE সমান্তৰাল AC কন্ডিশনটো এপ্লাই কৰি পেলাই আমি এটো পালো। এটা কোৱেশ্চনটোত আৰু এটা কন্ডিশন দিয়া আছিল, সেই কন্ডিশনটো আছিল DF সমান্তৰাল AE বুলি কৈছে। গতিকে এগেইন DF সমান্তৰাল AE, DF সমান্তৰাল AE বুলি ক'লে ফিগাৰটো আমাৰ এনেকুৱা হৈছে। ইয়াত F আছে, তেতিয়া আমি বাকি কেইটা মোহাৰি দিম। বাকি কি মোহাৰি দিম, DF এটো হ'ব DF সমান্তৰাল AE। তেতিয়া যদি মই এটো আমি মোহাৰি দিওঁ তেতিয়া ফিগাৰটো দেখিবলৈ এনেকুৱা হ'ব, অৰ্থাৎ থেলছ থিওৰাম। তেতিয়া কোনটো ত্ৰিভুজ ল'ব লাগিব আমি, ABC। যেটো তোমালোকৰ ইয়াত চিত্ৰটোত আমাৰ কেবাটাও লাইন জয়েন হৈ আছে, গতিকে অকন অসুবিধা হ'ব, গতিকে পাৰ্টকে আঁকি ল'লে সুবিধা হয়। সেই কাৰণে আমি কোনটো ত্ৰিভুজ লওঁতে DF সমান্তৰাল AE মানে কোনটো ত্ৰিভুজত আছে, ABE ত্ৰিভুজত আছে। ABE ত্ৰিভুজত DF সমান্তৰাল AE, অৰ্থাৎ ইন ট্ৰায়াঙ্গল DABE DF প্যারালাল টু AE, অৰ্থাৎ আমি যদি লওঁ ত্ৰিভুজ ABE কি লম, DF সমান্তৰাল টু AE। DF ডাল কাৰ লগত প্যারালাল হ'ব, AE লগত প্যারালাল হ'ব। তেতিয়া আমি যদি চাওঁ কি পালো, ইয়াত BD বাই AD ইকুৱেল টু কি পাম, BF বাই EF, সমীকৰণ 2। এতিয়া আমি দুটা ইকুৱেশন চালো যে এইটো সমীকৰণ আৰু এইটো সমীকৰণৰ লগত আমাৰ এটা সাইড মিলি গ'ল। এটোৰ লগত ইয়াত কি আছে, BD বাই AD আছে, ইয়াতো BD বাই AD আছে। গতিকে সমীকৰণ 1 আৰু 2 পৰা, ইকুৱেশন 1 and 2 পৰা আমি কি পালো, 2। এই দুটাৰ পৰা আমি কি পালো, এই দুটা সাইড ইকুৱেল হ'ল, এটা সাইড ইকুৱেল হ'ল। কি পালো আমি, BE বাই EC ইকুৱেল টু কি পাম, BF বাই EF। এই দুটা ইকুৱেল পালো। এটা আমি কোৱেশ্চনটো চাম, কোৱেশ্চনটো কি প্ৰুভ কৰি দিছে। কোৱেশ্চনটোত আমি এবাৰ তলত চাম যে প্ৰমাণ কৰা যে কি বুলিছে, BF বাই EF ইকুৱেল টু BE বাই EC। মানে আলটিমেটলি আমি কোৱেশ্চনটো প্ৰুভ কৰাটো যেটো প্ৰুভ কৰি দিছিলে সেইটো ওলাই গ'ল। আমি দুটা সমীকৰণ দিলে, দুটা সমীকৰণৰ পৰা আমি কোৱেশ্চনটো উলিয়ালো। গতিকে আমি আকৌ ফিগাৰটো এবাৰ চাই লওঁ যে ফিগাৰটো প্ৰথমতে এপিষ্টেলত দিয়া আছে। তেতিয়া আমি প্ৰথম কন্ডিশনটো দিছিলে DE সমান্তৰাল AC, DE সমান্তৰাল AC বুলি কওঁতে আমাৰ ABC ত্ৰিভুজ ল'বলগীয়া হৈছে, আৰু DF সমান্তৰাল DF প্যারালাল টু AE বুলি কওঁতে আমি ABE ত্ৰিভুজটো ল'বলগীয়া হয়। কাৰণ ইয়াত দুটা ত্ৰিভুজ ধৰিবলগীয়া আছে। দুটা ত্ৰিভুজৰ পৰা আমাৰ দুটা ইকুৱেশন ওলাইছে থেলছ থিওৰাম ইউজ কৰি, আৰু দুইটা ইকুৱেশন এপ্লাই কৰি আমি লাষ্টত এটো প্ৰুভ কৰিলো। এতিয়া আমি কোৱেশ্চন নম্বৰ 5 লৈ আহোঁ। কোৱেশ্চন নম্বৰ 5 টো তোমালোকে এবাৰ চাই লোৱা যে কোৱেশ্চন নম্বৰ কিতাপখন লৈ লৈ কোৱেশ্চন নম্বৰ 5 টো কি লিখা আছে। তে কোৱেশ্চন নম্বৰ 5 টো দিয়া আছে, তাতো এটা চিত্ৰ দিয়া আছে, যে চিত্ৰ দিয়া আছে PQR এটা ত্ৰিভুজ দিয়া আছে, PQR
PQ আৰু এটা ত্ৰিভুজ দিয়া আছে সেই ত্ৰিভুজটোৰ মাজতে এটা O নামৰ এটা বিন্দু দিয়া আছে তাৰপিছত কি কৈছে এটো তে কথা হল কি ডি কোৱেশ্চন নম্বৰ 5 দিছে যে DE সমান্তৰাল DE parallel to ইটছে OQ দিছে ত্ৰিভুজ POQ DE সমান্তৰাল OQ DE সমান্তৰাল OQ তেতিয়া আমি এই ত্ৰিভুজটোলৈ যদি লৈ আনো কি ত্ৰিভুজ আহিলে এই ত্ৰিভুজটোৰ নাম হৈছে POQ ইয়াত D ইয়াত হৈছে E অৰ্থাৎ DE সমান্তৰাল OQ ললো POQ ত্ৰিভুজটো ললো DE সমান্তৰাল OQ এতিয়া আমি দেখিলো যে হেলছ উপপাদ্য ইউজ কৰিলে এটো বাহুৱে বাকি দুটা বাহু কি কৰিব সমানুপাতত ভাগ কৰিব অৰ্থাৎ আমি কি পাম PD by OD PD by OD equal to PE by PQ এটো সমীকৰণ ইকুৱেশ্যন 1 ঠিক সেইদৰে আমাৰ নেক্সট কন্ডিশন হৈছে DF কোনটো ত্ৰিভুজত আছে POR ত্ৰিভুজত আছে ত্ৰিভুজ POR ত্ৰিভুজত POR আছে DF সমান্তৰাল OR DF parallel to কি আছে OR এতিয়া আমি যদি চাও একেটাই পাম PD by DO equal to PF by FR এটো সমীকৰণ 2 ললো এতিয়া আমি দুইটা সমীকৰণ যদি এডজাস্ট কৰি চাও তেতিয়া হলে দুইটা সমীকৰণত কি আছে মিলাই চাও তেতিয়া হলে আমাৰ লেফট হ্যান্ড সাইডটা মিলি গৈছে ইয়াৰ লেফট হ্যান্ড সাইডৰ লগত ইয়াৰ লেফট হ্যান্ড সাইড মিলিছে অৰ্থাৎ আমাৰ ফ্ৰম ইকুৱেশ্যন 1 and 2 পৰা আমি যদি চাও কি পাম PE by EQ equal to PF by FR এটা আমাৰ কোৱেশ্চনটো কি প্ৰয়োগ কৰিছে আমি এবাৰ চাব লাগিব যে প্ৰমাণ কৰিবলৈ কৈছে যে EQ EF সমান্তৰাল QR অৰ্থাৎ EF ৰ লগত QR টো সমান্তৰাল এটো কৰিবলৈ যাওঁতে আমি থেলছ থিয়ৰমটো এপ্লাই হৈছে না এটা চাব লাগিব আৰু থেলছ থিয়ৰমটো মতে কি আছিল ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ জনা ৰেখাই বাকি দুটা বাহুক যদি সমানুপাতত ভাগ কৰে তেতিয়া হলে সেই ৰেখা বাহুডাল কি হ'ব তৃতীয় বাহুৰ সমান্তৰাল হ'ব অৰ্থাৎ PQR ত্ৰিভুজটো চালো এতিয়া আমি হৈছে না চাব লাগিব যে আমাৰ ইয়াত আছে E বিন্দু ইয়াত আছে F বিন্দু দুটা পইণ্ট ললো সেইটো এতিয়া আমি এটো উলালে না চাম যে PE by EQ next PF by FR অৰ্থাৎ আমাৰ থেলছ থিয়ৰমটো স্যাটিসফাই কৰিছে সিদ্ধ কৰিছে তেতিয়া হলে আমি কি কম পাব পাৰো যে এতে therefore EF parallel to QR গতিকে তোমালোকৰ এটো কোৱেশ্চন এপ্লাই কৰোতে আমি কমপ্লিটলি থেলছ থিয়ৰম এপ্লাই কৰিছো ইয়াৰ পিছৰ কোৱেশ্চনটো সমাধান কৰিম কোৱেশ্চন নম্বৰ 6 নম্বৰ কোৱেশ্চনটো চিত্ৰটো কিতাপতে দিয়া আছে যে চিত্ৰটো কোৱা হৈছে যে ABC তিনিটা বিন্দু ক্ৰমে OP OQ OR ৰ ওপৰত আছে অৰ্থাৎ ত্ৰিভুজ এটা ল'ব লাগছে ইয়াত এটা ত্ৰিভুজ দিছে ত্ৰিভুজটোৰ নাম হৈছে ABC এই ত্ৰিভুজটোত আমি মাজতে ত্ৰিভুজটোৰ অন্তবিন্দু এটা লম সেই ত্ৰিভুজটোৰ অন্তবিন্দুটো হৈছে O নাম মাজৰে এটা বিন্দু হৈছে O সেই O বিন্দুটোৰ পৰা আমি OA OB OC টানিছো তেতিয়া হলে আমি ইয়াৰ পৰা AB ৰ সমান্তৰালকে এটা ৰেখা টানিম ইয়াৰ সমান্তৰালকে এটা ৰেখা টানিম আৰু ইয়াৰ সমান্তৰালকে এটা ৰেখা টানিম মানে কোৱেশ্চনটো দিয়া আছে গুটেকিটা সমান্তৰাল হয় নহয় কোৱেশ্চনটোৱে ক'ব তা প্ৰথমতে দিয়া আছে যে AB parallel to PQ এটো P এটো Q অৰ্থাৎ AB লগত PQ সমান্তৰাল তে আমি ছাত্ৰ ছাত্ৰী সকলে AB লগত PQ সমান্তৰাল বুলি কওঁতে
তেতিয়া আমি কোনটো ত্ৰিভুজত সমান্তৰাল হৈছে সেই কথাটো গুৰুত্ব দিব লাগে তেতিয়া আমি তাৰ পৰা যদি ত্ৰিভুজটো আমি কাটি আনি লৈ যাওঁ এনেকুৱা চেব চিত্ৰটো যে এইটো হ'ব এ বি ও এইটো এনেকুৱা হ'ব তাৰ পৰা যদি আমি এ ও বি ত্ৰিভুজটো কাটি দিওঁ এইটো হ'ব অৰ্থাৎ আমি ইয়াত যদি চাওঁ এই ত্ৰিভুজত থেলছ থিওৰেম যদি এপ্লাই কৰি চাওঁ কৈছো তেতিয়া আমাৰ কি হ'ব ত্ৰিভুজ এ ও বি কি হ'ব PQ সমান্তৰাল AB PQ সমান্তৰাল AB পালো এটাকে আমি কি লিখিম তেতিয়াহলে OP by OQ is equal to OP থেলছ থিওৰেম এপ্লাই কৰিলে কি হ'ব OP by AP equal to কি হ'ব OQ by BQ এইটো সমীকৰণ 1 ঠিক সেইদৰে নেক্সট আমাৰ কন্ডিশন দিয়া আছে যে AC সমান্তৰাল PR এটো R আছে AC লগত PR টো সমান্তৰাল এটা হলে আমি কোনটো ত্ৰিভুজত এই কথাটো আছে যে ত্ৰিভুজ ACO এই ত্ৰিভুজ আছে PR অৰ্থাৎ AOC ত্ৰিভুজত আছে যে PR সমান্তৰাল AC সেইটো আমি লিখি দিম যে ত্ৰিভুজ AOC যে কি বুলি লিখা আছে PR parallel to AC তেতিয়া হলে আমি কি পাম ইয়াত থেলছ থিওৰেম এপ্লাই কৰিলে যে ইয়াতো তেনেকৈ পাম OP by AP equal to OR by CR ইকুৱেশ্যন 2 হ'ব এটা দুইটা ইকুৱেশ্যন চালো যে ইয়াতো OP by AP আছে ইয়াতো OP by AP আছে দুইটা ইকুৱেশ্যনত আমি লেফট হ্যান্ড সাইডটা মিলি গল এটা আমি রাইট হ্যান্ড সাইডটা কি কৰিম এটাকে from 1 m to আমি কি পাম OQ by BQ equal to OR by CR এতিয়া আমি নেক্সট কি কোৱেশ্চনটো প্ৰুভ কৰিবলৈ কৈছে যে BC সমান্তৰাল QR হ'ব নেকি প্ৰুভ কৰিবলৈ কৈছে তেতিয়া হলে কোনটো ত্ৰিভুজত BQ আছে আমি এই ত্ৰিভুজত আছে এইটা যদি আমি মোহাৰি দিওঁ তেতিয়া হলে কি ত্ৰিভুজত আছে অৰ্থাৎ BOC তে BOC ত আমাৰ এই কোৱেশ্চনটো মানে থেলছ থিওৰেম যেটো দিয়া আছে সেইটো স্যাটিসফাই কৰিছে না এটা চাব লাগিব তেতিয়া হলে থেলছ থিওৰেমটো আমি আকৌ এবাৰ চাওঁ যে OQ by BQ ওলালে নেক্সট ওলালে যে OR by CR অৰ্থাৎ থেলছ থিওৰেমটো স্যাটিসফাই কৰিছে অৰ্থাৎ আমি লিখিব পাৰো যে কি হ'ব QR সমান্তৰাল BC এটো হৈছে কোৱেশ্চন নম্বৰ 6 ৰ সমাধান ইয়াৰ পিছৰ আজিলৈ তোমালোকক এইটো ভিডিওত কোৱেশ্চন নম্বৰ 6 লৈকে মই সমাধান কৰিলো ইয়াৰ পিছৰ ভিডিওটোত মই তোমালোকক কোৱেশ্চন নম্বৰ 7 ৰ পৰা বাকিবোৰ কোৱেশ্চন সমাধান কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ